वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি হৈ যোৱা কামৰূপ মেট্ৰ জিলাৰ ক্লাস 9 ৰ যিটো সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰখন আজি আমি আলোচনা কৰিম ইয়াতে যি 45 টা এমসিকিউ আছে সেই এমসিকিউ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত যদি ফাইনেল এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকে এটো নম্বৰত কোৱেশ্চন পেপাৰবোৰ তোমালোকে WhatsApp কৰা মই তোমালোকক সলিউশন কৰি দি দিম এই কোৱেশ্চনবোৰ তোমালোকৰ জিলাত যিবোৰ জিলাত এক্সাম হোৱা নাই হেবোৰ জিলাত কিন্তু এই কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ তোমালোকে চাই থাকা ইয়াতে চোৱা এক নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে ইয়াতে which of the following economist is not involved in the welfare economics তলৰ কোনজন অৰ্থনীতিবিদ কল্যাণকামী অৰ্থনীতিৰ লগত জড়িত নহয় এজন হ'ব তোমাৰ এটো লায়নেল ৰবিন ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা according to 2011 census which of the following statement are true 2011 চনৰ লোকপিয়ল অনুসৰি তলৰ কোনকেইটা উক্তি সত্য the density of population in Assam 397 এটো কারেক্ট হয় আৰু তোমাৰ এডেছা the sex ratio in Assam 952 নহয় এটো 952 নহয় এটো তোমাৰ কিমান আছিল 958 আছিল 952 নহয় গতিকে এটো ইনকারেক্ট হয় এতে the decadal growth of population is 15.35 এটো কি হয় কারেক্ট হয় 4 নম্বৰটো কি কৈছে চোৱা The most populated district in Assam is Jorhat. It no hoy tomar 2011 or mote most populated district ki asil Nagaon asil. Ki asil Nagaon. Gotike tomar 1 number aru 3 number correct hoy. D option will be correct option. Yar pisor question to so 3 number question to ki koise ate the national income of Vatican City the smallest country in the world was $80 lakh in 2024 the total population of the country were 32 crore then what would be the per capita income eto sa per capita income ulabole hole eto koise bishwor ataitকৈ সৰু দেশ ভেটিকান সিটি 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় আয় আছিল এটো $8 lakh দেশখনৰ মুঠ জনসংখ্যা 32,000 কোটি হলে জনমুৰি আয় কিমান হ'ব এটো সা ইয়াতে জনমুৰি আয় লাবলৈ হলে এটো ডিভাইড কৰিলেই হৈ যাব आंसर এটো আছে তোমাৰ দুটা আৰু ইফালে আছে চাৰিটা ডিভাইডেড বাই কি হ'ব তোমাৰ 3 2 আৰু 0 0 0 0 এটো ক্যান্সেল আউট কৰিলে 0 0 0 যাব 0 0 0 0 যাব ইফালে এইখিনি ৰৈ গল এটো হ'ব তোমাৰ কিমান এটো তোমাৰ 60 32 দুগুণা 32 দুগুণা কিমান হয় 60 হয় হয়নে আৰু তোমাৰ ইফালে 25 25 25 হ'ব এটো आंसर টো এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 25 ডলার ইয়াৰ পিছৰ কোৱেশ্চনটো চা who declared himself as the representative of Queen Victoria নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি কোনে ঘোষণা কৰিছিল এটো লৰ্ড ক্যানিং এটো তোমাৰ বি অপশনটো কি হ'ব correct option hobo ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে match the following appropriately এটো মিলাব লাগে আমাৰ এটো সা মিলাবলৈ দিছে ইয়াতে তোমাৰ কোনটো লগত কোনটো মিলিব এটো তুমি সুবা ইয়াতে তোমাৰ 7 to 10 নট হিচাপে এটো দিছে velocity of wind বতাহৰ গতিবেগ দিয়া আছে এটো 7 to 10 হলে তোমাৰ কি হ'ব এটো gentle breeze অৰ্থাৎ ৰিব বতাহ এই লাহে লাহে বলি থাকে তো ৰিব বতাহ তোমালোকৰ চিকেটা তোমাৰ এনেকে ম্যাচ দা ফলোইং আহে হেবুৰা তুমি সিম্পল এটা কনসেপচন ইউজ কৰিবা এক নম্বৰটো আমি মিলালো সা A3 ত আহিব ঠিক আছে এতিয়া সব অপশন সা এতে ডি তো নাই সি তো নাই গতিকে ডি আৰু সি তো আমাৰ এনে ক্যান্সেল আউট হৈ গৈছে বুজি পাইছা না তোমাৰ এতিয়া মিলোৱাতে কি হ'ব এতিয়া ইজি হ'ব একেবাৰে লাষ্টটো আছে তোমাৰ 34 to 40 এটো কি হ'ব তোমাৰ এটো এটো তোমাৰ স্ট্ৰং হ'ব স্ট্ৰং ব্রিজ হ'ব এটো 2 নম্বৰত আহিব D2 হ'ব D2 সা এটো তোমাৰ এটা অপশনতে আছে এটো D2 গতিকে আমাৰ এই বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব A3D আৰু B21 হয় তো তোমাৰ বি নম্বৰ 17 to 21 তো তোমাৰ এটো ফ্রেশ হয় আৰু তোমাৰ ইফালে যেটো 22 এটো তোমাৰ ফ্রেশ ব্রিজ হয় গতিকে
এটা আমার বি অপশনটো কি হব কারেক্ট অপশন হব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হব এবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিবলগীয়া ফাইনেল এক্সামৰ কাৰণে যেহেতু কামৰূপ মেট্ৰ' জিলাত হৈ গৈছে যদি তোমালোকৰ জিলাত হোৱা নাই তেতিয়াহ'লে খুবেই ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা তোমালোকে 10ৰ কাৰণে সায়েন্স ম্যাথছ আৰু এছামিছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক সলিউশন কৰাম আৰু তোমালোকৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে মই হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো ডেসক্ৰিপচনত দি দিছো তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা এতিয়া জয়েন হৈ লোৱা সকলো ধৰণৰ ইম্পৰ্টেন্ট তথ্য তোমালোকে তাতে পাই যাবা 6 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে দ্য নেম অফ দ্য সাইক্লোন ফৰ্মড ইন দ্য কোষ্টেল ৰিজন অফ দ্য পেচিফিক ওশেন ইন দ্য ইষ্ট প্ৰাচ্য প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চলৰ ঘূৰ্ণীবতাহৰ নাম কি হাৰিকেন তো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা এটা অ্যাসারশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে অ্যাসারশন আৰু ৰিজনিংত তোমাৰ কি কৈছে the beat of regional parties in India strengthen the foundation of democracy আঞ্চলিক দলৰ জন্মই ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ভিত্তি অধিক সবল কৰিছে তো কাৰেক্ট হয় ৰিজন দিছে স্যার because this is made it possible for the people of the grassroots level to participate more actively in the politics of the country ই দেশৰ ৰাজনীতি তৃণমূল পৰ্যায়ৰ জনগণৰ অংশগ্ৰহণ অধিক সক্ৰিয় কৰি তুলিলে এটো তোমাৰ কি হয় কারেক্ট হয় আৰু যেহেতু তোমাৰ ডাইরেক্টলি গ্রাসরুটৰ মানুহ অর্থাৎ একেবাৰে তৃণমূল পৰ্যায়ৰ মানে একেবাৰে নিম্ন শ্ৰেণীৰ মানুহ তোমাৰ পলিটিক্সৰ লগত জড়িত সেই কাৰণে তোমাৰ সৰকাৰ বা আমাৰ যেটো সাংসদ আছে বা আমাৰ যেটো তোমাৰ পাৰ্লিমেন্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট আছে হেটো আৰু ষ্ট্ৰং হৈ উঠে গতিকে তোমাৰ এছারশন ৰিজনটো কারেক্ট হয় আৰু ৰিজনটো এছারশনৰ কারেক্ট এক্সপ্লেনেশনও হয় গতিকে তোমাৰ এটো কি হ'ব এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এর পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা এটা কি কৈছে অ্যারেঞ্জ দ্য ফলোইং অ্যাক্টস ইন অ্যাসেন্ডিং অৰ্ডাৰ তলৰ আয়সমূহ ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে এটো চোৱা এটো তুমি যদি ঊৰ্ধ্বক্ৰমত সজাবলৈ যোৱা প্ৰথমতে ইয়াৰে তোমাৰ গঠন হোৱা বছৰবোৰ লাগিব এটো চোৱা যেটো লি কমিশন আছে লি কমিশনটো হৈছিল তোমাৰ 1923 তাৰ পিছত আছে ৰয়েল কমিশন অফ পাব্লিক সাৰ্ভিস এটো হৈছে তোমাৰ 1912 ত বেঙ্গল ৰেন্ট এক্ট এটো হৈছে তোমাৰ 1859 ত আৰু তোমাৰ পাব্লিক সাৰ্ভিস কমিশন এটো হৈছে 1926 ত এটো চোৱা সৰ্বপ্ৰথম তোমাৰ কোনটো আহিব সৰ্বপ্ৰথমত আহিব তোমাৰ এটো বেঙ্গল এক্ট তো বেঙ্গল এক্ট প্ৰথমত কত আছে চোৱা বেঙ্গল এক্ট এটো ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বেঙ্গল এক্ট আহিব তাৰ পিছত সাৰ্ভিস কমিশন ৰয়েল কমিশন তাৰ পিছত একেবাৰে লাষ্টত আহিব লি কমিশন গতিকে এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে in which date Majuli district was inaugurated Majuli জিলাখন কোন তাৰিখত উদ্বোধন কৰা হয় 8 September of 2016 মানে এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সি অপশন কারেক্ট অপশন এর পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে the animal shown in the following picture is found in which of the following national sanctuary তলত উল্লেখ কৰা জীৱ-জন্তুবিলাক কোনখন ৰাষ্ট্ৰীয় অভয়াৰণ্যত পোৱা যায় এতে চোৱা কি কি দিয়া আছে এতে সো এটো তোমাৰ এটো কি হয় ওয়াইল্ড হর্স হয় ঠিক আছে ওয়াইল্ড হর্স তোমাৰ বেসিক্যালি কোত পোৱা যায় ডিব্ৰু চৈখত পোৱা যায় এটো তোমাৰ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা হোৱাট ইজ দ্য এভাৰেজ ৰেইনফল অফ দ্য ডেজাৰ্ট ৰিজন অফ ইন্ডিয়া ভাৰতৰ মৰুভূমি অঞ্চলৰ বছৰি গড় বৰষুণৰ পৰিমাণ কিমান এটা লেস দ্যান 50 সেন্টিমিটার এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 12 নম্বৰ কোৱেশ্চনটো চোৱা অ্যাসারশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় দা এয়াৰ এক্সপোস্ফিয়াৰ ইজ ভেৰি থিন এটো কারেক্ট হয় ঠিক আছে মানে এক্সপোস্ফিয়াৰৰ বায়ুৰ তৰফটো অতি পাতল হয় এটো কারেক্ট হয় দা ডমিনেন্স অফ হাইড্ৰোজেন এণ্ড হিলিয়াম ইন দা লেয়াৰ ইজ ভেৰি লেস এটো এই স্তৰত হাইড্ৰোজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্য অতি কম এটো চোৱা এটো ইনকারেক্ট হয় কিহৰ কাৰণে কাৰণ যেটো তোমাৰ এক্সোস্ফিয়াৰ আছে এক্সোস্ফিয়াৰটো তোমাৰ কিহেৰে গঠিত হয় হাইড্ৰোজেন আৰু হিলিয়ামেৰে গঠিত হয় অৰ্থাৎ তোমাৰ ইয়াতে ইয়াৰ প্ৰাধান্য আটাইতকৈ কি থাকে বেছি থাকে এটো কি বুলি কৈছে কম বুলি কৈছে গতিকে তোমাৰ এটো কি হ'ব অ্যাসারশন কারেক্ট হ'ব ৰিজনটো ফলস হ'ব অ্যাসারশন কারেক্ট ৰিজন ফলস কত আছে অ্যাসারশন কারেক্ট ৰিজন ফলস এটো সি অপশনত আছে গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত 13 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে the act of 1861 was memorable act because 1861 ৰ খ্ৰীষ্টাব্দৰ ভাৰতৰ আইনখন স্মৰণীয় হোৱাৰ কাৰণ কি হ'ল it was the beginning of respective institution and legislation
অফ দ্য কনস্টিটিউশনাল হিষ্ট্রি অফ ইন্ডিয়া এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব প্ৰদেশ প্ৰশাসনে বিধানমণ্ডল প্ৰৱেশ কৰাৰ অনুমতি পাইছিল এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মনত ৰাখিবা এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ ক্লাছ 10তো লাগিব মই তোমালোকক কাকো কৈছো ক্লাছ 10ৰ কাৰণে তোমালোকে সায়েন্স ম্যাথছ এছামিজ বা ইংলিশ বা সোশ্যাল তোমালোকে কোনো চিন্তা কৰিব নালাগে তোমালোকক মই 100% হেল্প কৰিম তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হৈ লোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা 14 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এক্সামাইন whether the following statements regarding এটো কৈছে লেটেৰাইট সয়েল আর ট্ৰু অর ফলস লেটেৰাইট বা কংকৰ মৃত্তিকাৰ বিষয়ে তলৰ উক্তিসমূহৰ সত্যতা নিৰূপণ কৰা এটো তোমাৰ কি কৈছে চোৱা এটো যেটো তোমাৰ কংকৰ মৃত্তিকা বা কংকৰ মাটি এটো কি বুলি কয় কংকৰ মাটি মানে কংকৰ মাটিৰ বিষয়ে কোনবোৰ শুদ্ধ হয় হেতু আমাক সুধিছে চোৱা ইট ইজ ফাউন্ড ইন এণ্টায়াৰ নৰ্থ কাছাৰ হিলছ এণ্ড ডিস্ট্ৰিক্ট ইন দ্য সাউদার্ন পার্টস অফ কাৰ্বি আংলং অফ প্লেটিউ এটো তোমাৰ কি হয় কারেক্ট হয় ঠিক আছে প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা আৰু কাৰ্বি আংলঙৰ মালভূমিৰ দক্ষিণ ঠাইত কিছুমান ঠাইত পোৱা যায় এটো কারেক্ট হয় দিজ আর রেড ইন কালার এইবোৰ তোমাৰ কি হয় রেড কালাৰৰ হয় এটো কারেক্ট হয় ইয়াৰ পিছত দিছে সো দিস সয়েলস কন্টেইনস লেস অ্যামাউন্ট অফ নাইট্রোজেন পটাস ফসফরিক অ্যাসিড এন্ড লাইমস্টোনস এটো কারেক্ট হয় তার মানে এটো কি হবে তোমার গুটেই এটা কারেক্ট হবে ডি অপশনটো কি হবে কারেক্ট অপশন হবে এতে তুমি আর এটা কথা মনত রাখিবা যেটো তোমার লেটেরাইট সয়েল আছে লেটেরাইট সয়েলত তোমার আটাইতকৈ বেশি পরিমাণে কি থাকে কপার এন্ড আয়রন আর এই কারণে ইহতৰ যেটো কালার হয় হেতু তোমার কি হয় রেড থাকে ঠিক আছে আৰু তোমাৰ নাইট্ৰোজেন ফসফরাস এবোৰ পৰিমাণ বহুত কম থাকে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে লুক এট দ্য পিকচাৰ এণ্ড আইডেন্টিফাই দ্য ওয়ার্ড এটো তোমাৰ এই চিত্ৰটো চাবলৈ দিছে আৰু তোমাৰ এটো কোনটো যুদ্ধ হয় হেতু তোমাৰ এটো বাছনি কৰিবলৈ দিছে এটো ডি অপশনটো কারেক্ট হ'ব ফার্স্ট অ্যাংলো বার্মিজ ওয়ার এটো এর পিছৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে in which of the following states of India has the highest and lowest density of population respectively ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব বেছি আৰু কম ৰাজ্য দুখন ক্ৰমান্বয়ে হয় তো বেছি তো উত্তৰ প্ৰদেশ হয় আৰু কম তোমাৰ কি হ'ব লাক্ষাদ্বীপ বেছি তোমাৰ উত্তৰ প্ৰদেশত হয় কম লাক্ষাদ্বীপ হয় তো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মানে সি নম্বৰত হাইয়েস্ট পপুলেশন ডেন্সিটি আৰু লাক্ষাদ্বীপত আটাইতকৈ কম ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে নেম এন এক্টিভ গেছ হুইচ ফাউন্ড ইন দ্য এটমস্ফিয়াৰ বায়ুমণ্ডলত পোৱা এবিধ সক্ৰিয় গেছ এটো অক্সিজেন হয় এটা সাইডটো কিন্তু মিস্টেক নকৰিবা বায়ুমণ্ডলত পোৱা সক্ৰিয় গেছৰ কথা কৈছে তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা দ্য পিকচাৰ গিভেন বিলো shows which of the following political party তলৰ ছবিখনে কোনটো ৰাজনৈতিক দল বুজাইছে এটা চোৱা তোমাৰ এৰাবিকত লিখা আছে না তো মই এনেকৈ আন্দাজ লগাইছিলো এটো মুসলিম লীগ হয় এটো বি অপশনটো কারেক্ট হ'ব আৰু এটা কারেক্ট হয় আন্দাজ লগাইছিলো তথাপি 100% কারেক্ট হৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনটো কি কৈছে the two countries where opposite party is very strong are বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰৰ নাম আমেৰিকা আৰু ইংলেণ্ড সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে when was the first coalition government of formed in India ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন কৰা হয় এটো 1977 চনত এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা assertion কৈছে Muammaria rebellion was the longest rebellion in the history of Assam Muammaria বিদ্ৰোহ অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া আছিল যুদ্ধ আছিল বিদ্ৰোহ আছিল এটো টোটাল তোমাৰ 36 ইয়ার্স চলিছিল ঠিক আছে মোটামুটি 36 বছৰ This rebellion began during the reign of Lakshmi Singha and come to end during the reign of Pratap Singha. এইটো মিছা কথা কৈছে এতে তোমাৰ যেটো মুয়ামৰীয়া বিদ্ৰোহ আছে মুয়ামৰীয়া বিদ্ৰোহটো তোমাৰ লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল কিন্তু তোমাৰ প্ৰতাপ সিংহৰ দিনত শেষ হোৱা নাছিল কেতিয়া শেষ হৈছিল কেতিয়া কমলেশ্বৰ সিংহ তোমাৰ কমলেশ্বৰ সিংহৰ দিনত তোমাৰ শেষ হৈছিল ঠিক আছে গতিকে এইটো মিছা হয় আৰু তোমাৰ এইটো এছাৰশনটো কি হয় কারেক্ট হয় আৰু মুয়ামৰীয়া বিদ্ৰোহটো আৰম্ভ হৈছিল কেতিয়া 1769 ত আৰম্ভ হৈছিল আৰু শেষ হৈছিল কেতিয়া 1805 চনত কি হৈছিল শেষ হৈছিল টোটাল 36 ইয়ার্স চলিছে ঠিক আছে এছাৰশন কারেক্ট হয় ৰিজনটো ইনকারেক্ট হয় কত আছে স্যার এটা এছাৰশন কারেক্ট হয় ৰিজনটো ইনকারেক্ট হয় তো সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হ'ব এর পিছত স্যার দা ইউনিট অফ উইন্ড ভেলোসিটি তো অলপ আগতে যেটো ম্যাথছ দা ফলোইং দিছে এইটো যদি তুমি পাৰি যেটো পাৰি এটা নট হয় নট ইউনিট
হয়নে তাতে তো তোমাৰ দিয়া আছে না নট ইন প্লেস ইয়াৰ পিছত কি কৈছে সব where are deltas formed ডেল্টাবোৰ ক'ত গঠন হয় বা বদ্বীপ যেতিয়া তোমাৰ নদী দুখন মিলিত হয় তাতে এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ সা কি কৈছে the word yardan is used by the people of এটো তোমাৰ যেটো yardan শব্দ আছে এটো কোনে ব্যৱহাৰ কৰে এটো লকনৰে ব্যৱহাৰ কৰে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো সা which government is known as best minister model eto parliamentary form of government eto c option to correct option hoy eto who was given the title eto tomar saringia phukon kak akhya dia hoyse eto sotram to e number option to ki hobo correct option hobo 27 number question to sa ede ki koise who was the writer of the book principle of economics namar গ্রন্থখনৰ লেখক কোন আছে Albert Marshall to B option to ki hobo correct option hobo ইয়াৰ পিছত question to sa which of the following act has entrusted the British government with the power of ruling India directly তলৰ কোনখন আইনে ব্ৰিটিছ চৰকাৰক পোনপটীয়াকৈ ভাৰতৰ শাসন কৰাৰ ক্ষমতা প্ৰদান কৰিছিল এটো গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1858 তো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত question to sa কি কৈছে এতে when does the monsoon season prevails in Assam অসমত মৌসুমী ঋতু কোন সময়ত বিৰাজ কৰে মৌসুমী ঋতু তোমাৰ জুন টু সেপ্টেম্বৰ না জুন টু সেপ্টেম্বৰ এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব জুন টু সেপ্টেম্বৰ আমাৰ অসমত যেতিয়া ধান খেতি কৰা হয় বা গম খেতি কৰা হয় হেতু সময় এটো if the single ruler governs against the interest of common people is it known as এটো কি কৈছে জন স্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থত বাবে চলা শাসনক কি বুলি কোৱা হয় ইটস কল্ড ডাইৰেক্টলি টিৰানি ঠিক আছে টিৰানি বা স্বৈৰতন্ত্ৰ এটা তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব which of the following sequence of historical event occurred during the British rule in India is in correct chronological order অর্থাৎ তলৰ কোনটো ব্ৰিটিছ শাসনৰ দিনত ভাৰতত ঘটা ঘটনাবোৰ তোমাৰ সঠিক ক্ৰমত সজোৱাবলৈ দিছে এটো সব কৈছে ভাস্কো দা গামা এৰাইভেলছ ইন ইন্ডিয়া ভাস্কো দা গামা তোমাৰ কেতিয়া আহিছিল ভাস্কো দা গামা আহিছে তোমাৰ 14 of 98 20 মে হয়না 20 মে আহিছে ট্ৰিটি অফ এলাহাবাদৰ ট্ৰিটি কেতিয়া হৈছিল 1765 ত হৈছিল আৰু 16 আগষ্টত হৈছিল হয়নে আৰু উইলিয়ামছ হকিন্স এৰাবেন আগ্ৰা কেতিয়া আহিছিল এটো 1609 চনত আহিছিল 1609 চনত আৰু তোমাৰ এটো দা মোগল এম্পায়াৰ নেম was scrapped from the coins of company ইষ্ট ইন্ডিয়া কোম্পানী যেটো আছিল ইষ্ট ইন্ডিয়া কোম্পানীয়ে মোগলৰ এম্পায়াৰ যেটো তোমাৰ মোগল এম্পায়াৰ তোমাৰ ছবিখন টকাৰ পইচাৰ পৰা হটাই দিছিল কেতিয়া হটাই দিছিল এটো 1849 ত হটাই দিছিল এটা তুমি মিলवा सबसे पहले কোন আয়েগা सबसे पहले तो ये आएगा ना এটো এটো তোমাৰ 18 আছে তাৰ পিছত কোনটো আহিব এটো আহিব তাৰ পিছত আহিব কোনটো এটো আহিব তাৰ পিছত আহিব এটো গতিকে এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো এই নম্বৰটো কারেক্ট অপশন হ'ব এটো কারেক্ট অপশন বুজি পালা নে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে চোৱা এতে কৈছে এটো examine whether the following statements regarding parliamentary form of government are true or not সাংসদীয় পদ্ধতিৰ সৰকাৰৰ বিষয়ে তোমাৰ তলত দিয়া উক্তিসমূহৰ সত্যতা নিৰূপণ কৰা এটো তোমাৰ কৈছে এই নম্বৰত দিছে তোমাৰ কি চোৱা the head of the state is the nominal executive ৰাষ্ট্ৰ প্ৰধান নামমাত্ৰ কাৰ্যপালিকা এটো কারেক্ট হয় the legislature cannot be dissolved the council ministered by the passing no confidence motion এটো তোমার কি হয় কারেক্ট হয় বিধানমণ্ডলে অনাস্থা প্রস্তাৱ গ্ৰহণ কৰি মন্ত্ৰী পৰিষদ ভংগ কৰিব নোৱাৰে এটো কারেক্ট হয় there is no close relationship between the legislature and the executive in the government এটো কৈছে there is close relationship so there is close relationship অর্থাৎ তোমার একটু লেজিসলেচার আর তোমার এক্সিকিউটিভ যে সকল মেম্বার থাকে সিহঁতৰ মাজত ভাল এটা সম্পৰ্ক থাকে আৰু সেই সম্পৰ্কৰ ফলতে সিহঁতে তোমাৰ কি কৰে আইন কানুনবোৰ প্ৰণয়ন কৰিব পাৰে গতিকে আমাৰ তিনিওটা কারেক্ট হয় মানে অল অফ দ্য অ্যাবভ ইজ কারেক্ট অল আর কারেক্ট ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত চোৱা কি কৈছে সাপোজ এ পারসন ওয়ান্টস টু বাই এ কাৰ এজন ধৰিলে এজন মানুহে
গাড়ী এখন কিনিব বিচাৰে, হি হেজ এনাফ মানি, আৰু সেইটো কিনাৰ কাৰণে পৰ্যাপ্ত টকাও আছে। ইন ইকনমিক্স, অৰ্থনীতিত, হোৱাট ইজ দ্য কাৰেক্ট টাৰ্ম, সেইটোক আমি কি বুলি ক'ম? ডিমাণ্ড। এইটো ডিমাণ্ড বুলি ক'ম আমি। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো চাইটো কোন হয়? এইটো মংগল পাণ্ডে হয়। পাছাৰা এইটো কোন হয়? মংগল পাণ্ডে। আৰু মংগল পাণ্ডে তোমাৰ কি আছিল? যিটো তোমাৰ চেপনি হয় না, চেপনি মানে চিপাহী বিদ্ৰোহৰ লগত এটা কি আছিল? এইটো চিপয় মিটিং, চিপয় মিটিঙৰ কি আছিল? তোমাৰ সদস্য আছিল। এইটো এই অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো মংগল পাণ্ডে হয়। এইজন মংগল পাণ্ডে। এইটো কৈছে যে তোমাৰ চিত্ৰজন ব্যক্তি কোনটো বিদ্ৰোহৰ লগত জড়িত আছিল? এইটো চিপয় বিদ্ৰোহ। ইয়াৰ পিছত এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। চোৱা, দেয়াৰ ইজ ছেপাৰেশ্যন অফ পাৱাৰ ইন ফেডাৰেল ফৰ্ম অফ গভৰ্ণমেণ্ট। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ পদ্ধতিত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হয়। ইয়াতে যিহেতু তোমাৰ যুক্তৰাষ্ট্ৰীয় বুলি কৈছে, যুক্তৰাষ্ট্ৰীয় যিটো তোমাৰ পদ্ধতি থাকে, সেইবোৰ পদ্ধতিত যিবোৰ ক্ষমতা থাকে, যেনেকুৱা ধৰা তোমাৰ আপাৰ হাউচ আৰু লৱাৰ হাউচৰ যিখিনি ক্ষমতা থাকে, সেই ক্ষমতাখিনি আমি কি কৰিব পাৰোঁ? সেই ক্ষমতাখিনি আমি ইউজ কৰিব পাৰোঁ, হয়নে? গতিকে আমাৰ এইটো বিকেন্দ্ৰীকৰণ নহ'ব, অৰ্থাৎ ফেডাৰেল আমি কৰিব নোৱাৰোঁ, ছেপাৰেট আমি কি কৰিব পাৰোঁ। গতিকে এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। দ্য এক্সিকিউটিভ, দ্য লেজিসলেচাৰ এণ্ড দ্য জুডিচিয়াৰী আৰ কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট হয়। এইটো হয়, সিহঁতে তোমাৰ নিজৰ নিজৰ ঠাইত সিহঁতে কি হয়? ইণ্ডিপেণ্ডেণ্ট হয়। কাৰো লগত কাৰো ওপৰত কি নহয়? ডিপেণ্ডেবল নহয়। তো ইয়াৰে তোমাৰ কি হ'ব? এইটো এ আৰু আৰ দুয়োটা কাৰেক্ট হ'ব, কিন্তু আৰটো এৰ শুদ্ধ ব্যাখ্যা নহ'ব। ঠিক আছে। ইয়াৰ পিছত 36 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে? ইকনমিক্স ইজ দ্য ষ্টাডি অফ মেন কাইণ্ড অফ অৰ্ডিনাৰী বিজনেছ অফ লাইফ। হু ছেড দিছ? মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলীৰ অধ্যয়নেই হৈছে অৰ্থনীতি। আৰু এই কথাষাৰ কোনে কৈছিল? এইটো মাৰ্শ্বেলে কৈছিল। হা, এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰ কুৱেশ্যনটো চোৱা। 37 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে ইয়াতে? India's problem of poverty becomes severe during the independence period. এইটো কারেক্ট হয়। During the British rule, Indian resources were taken to abroad. এইটো কারেক্ট হয়। ঠিক আছে, মানে তোমাৰ ভাৰত স্বাধীনৰ সময়ত তোমাৰ দৰিদ্ৰৰ সমস্যাটো গা কৰি উঠিছিল। ইংৰাজ শাসনৰ সময়ত ভাৰতবৰ্ষৰ সম্পৰ্ক যে বাহিৰত গৈছিল, এইটো কারেক্ট হয়। কিন্তু অহযোগ আন্দোলন বা বিভিন্ন ধৰণৰ আন্দোলনৰ ফলত তোমাৰ ইংৰাজসকলে বস্তুবোৰ বাহিৰত নিব পৰা নাছিল। তো তোমাৰ এছাৰশ্যন আৰু ৰিজনটো কাৰেক্ট হ'ব, কিন্তু এইটোৰ শুদ্ধ ব্যাখ্যা নহ'ব। ঠিক আছে, শুদ্ধ ব্যাখ্যা নহয়। গতিকে এইটো তোমাৰ কি হ'ব? এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, কি কৈছে? দ্য থাৰ্মোস্ফিয়াৰ ইজ অলছ' ন'জ এজ দ্য আইনোস্ফিয়াৰ। এইটো মিছা কথা। যিটো থাৰ্মোস্ফিয়াৰ আছে সেইটোক আইনোস্ফিয়াৰ বুলি কোৱা নহয়। থাৰ্মোস্ফিয়াৰক আইনোস্ফিয়াৰ বুলি আমি নকওঁ। ঠিক আছে, তো এইটো তোমাৰ মিছা কথা। দ্য লেয়াৰ কণ্টেইনছ ইলেক্ট্ৰিকেলি চাৰ্জড আয়ন। এইটো কাৰেক্ট হয়। যিটো তোমাৰ আইনোস্ফিয়াৰ আছে সেইকাৰণে তোমাৰ আইনোস্ফিয়াৰ বুলি কৈছে। আইনোস্ফিয়াৰত তোমাৰ কি থাকে? ইলেক্ট্ৰিকেলি চাৰ্জ থাকে। এইটো কাৰেক্ট হয়। ঠিক আছে, তো তোমাৰ কি হ'ব? এছাৰশ্যনটো ফলছ, কিন্তু ৰিজনটো সঁচা। এইটো ডি অপশ্যনত আছে, গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা, এইটো এক্সিলেন্স সিন্স 1817। এইটো লুক এট দ্য পিকচাৰ এণ্ড আইডেণ্টিফাই দ্য অৰ্গেনাইজেশ্যনেল ইনষ্টিটিউশ্যন। এইটো তোমাৰ প্ৰেচিডেন্সি ইউনিভাৰ্চিটি হয়। এইটো প্ৰেচিডেন্সি ইউনিভাৰ্চিটি, এইটো তোমাৰ লোগো হয়। ঠিক আছে, এইটো প্ৰেচিডেন্সি ইউনিভাৰ্চিটিৰ লোগো হয় এইটো। ইয়াৰ পিছৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে which part of Assam occupied by British after defeating the Ahom king Chandrakanta Singha, the Burmese state? এইটো মগৰৰ যুদ্ধত আহোম ৰজা চন্দ্ৰকান্ত সিংহক পৰাজিত কৰি মানসকলে অসমৰ কোন কোন অঞ্চলত আক্ৰমণ চলাইছিল? এইটো নগাঁও, দৰং, বেলতলা আৰু ৰেণী। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। ইয়াৰ পিছৰ কুৱেশ্যনত তোমাৰ কি কৈছে? 41 নম্বৰ কুৱেশ্যনটো চোৱা। In the Captain Wells' valuable account about Assam, what was the most expensive things at the time? কেপ্টেইন ৱেলছ চাহাবে অসমৰ বিষয়ে লিখা টুকাত সেই সময়ত আটাইতকৈ দামী বস্তু কি আছিল? সল্ট। তো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। হোৱাট ইজ দ্য ডেপিক্টেড ইন দ্য ফ্লেগ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? এইটো যঁতৰ। তো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ভাৰতীয় জাতীয় পতাকাখনৰ মাজত কিহৰ চিত্ৰ আছে? এইটো যঁতৰ আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, কি কৈছে ইয়াতে? Arise awaken stop not till the goal is reached, whose philosophy was it? এইটো কাৰ দৰ্শন আছিল যে তুমি
যেতিয়ালৈকে তুমি এচিভ নকৰিবা তোমাৰ গোল বা তোমাৰ লক্ষ্যলৈ যেতিয়ালৈকে তুমি পৰ্যাপ্ত বা তুমি লক্ষ্যলৈ যেতিয়ালৈকে তুমি কি কৰিব নোৱাৰিবা ৰিচ কৰিব নোৱাৰিবা তেতিয়ালৈকে তুমি কি কৰিব লাগিব জাগি থাকিব লাগিব আৰু এই কথাটো কোনে কৈছিল এই কথাটো তোমাৰ স্বামী বিবেকানন্দ ৰামকৃষ্ণন আৰু ইফালে এইটো স্বামী বিবেকানন্দই কৈছিল হয়নে স্বামী বিবেকানন্দ এইটো তোমাৰ এই নম্বৰ অপশনটো কাৰেক্ট অপশন হয় এইটো 44 নম্বৰ শাসন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে এইটো তোমাৰ Lord Wolsey imposed Press Regulation Act or Censorship Act on 1799 এইটো কারেক্ট হয় রিজনটো কি কৈছে চোৱা ইয়াতে The government becomes convinced of the role played by the press towards Indian এইটো কৈছে তোমাৰ renaissance and the growth of Indian nationalism হয়নে এইটো কৈছে তোমাৰ আঞ্চলিক ভাষাৰ সাংসদ পত্ৰ ভাৰতৰ নৱজাগৰণৰ কথা জাতীয়বাদ গঢ়ি তোলাত বিশেষ অৰিহণা যোগোৱাটো চৰকাৰে মানি লৈছিল এইটো কাৰেক্ট হয় কিন্তু এটা এন্ডক কি নকৰে সাপোর্ট নকৰে গতিকে তোমাৰ এইটো কি হ'ব তো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা 45 নম্বৰ এইটো ম্যাচ কৰিবলৈ দিছে এইটো তোমাৰ আমেৰিকাত তোমাৰ হয় ডলাৰ হয়নে আমেৰিকাত কি হয় ডলাৰ হয় আর তাৰ পিছত তোমাৰ ব্রিটিশত তোমাৰ কি হয় পাউন্ড হয়নে রাশিয়া জাপানত তো ইয়েন হয় আৰু রাশিয়াত তোমাৰ রুবেল হয় রাশিয়াত রুবেল গতিকে তোমাৰ এটা আহিব 1 এটা আহিব 33 এটা তোমাৰ সি এক নম্বৰটো সি ত আহিব এটা দুই নম্বৰটো আহিব এ তিনি নম্বৰটো আহিব ডি আৰু তোমাৰ চাৰি নম্বৰটো আহিব বি এইটো অপশনত আছে না এইটো চাৰি নম্বৰটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন বুজি পালানে আমাৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল এমসিকিউ এতে চাল যিকেইটা লং কোৱেশ্চন আছে এইকেইটা তোমালোকৰ জিলাত যদি এক্সাম হৈ যোৱা নাই তোমালোকে সোনকালে এইবোৰ ওলাই মুখস্থ কৰা তোমালোকৰ এক্সামত এইবোৰ কোৱেশ্চন আহিব পাৰে এইখিনি চা তোমালোকৰ জিলাত যদি ফাইনাল এক্সাম হৈ গৈছে তোমালোকে মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নাম্বাৰ এইটো হয় এইটো লৈ লোৱা 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা তোমালোকে পিডিএফ আকাৰে মোক কোৱেশ্চনবোৰ পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম তো সায়েন্সে হওক বা ম্যাথছে হওক বা ইংলিশে হওক বা এছামিছে হওক মনৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ